নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, কি খবৰ তোমালোকৰ? আশা কৰোঁ তোমালোকে ভালে আছা, ময়ো ভালে আছোঁ। আজি তোমালোকৰ কেমিষ্ট্ৰি কিছুমান কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। যিবিলাক কুৱেশ্যন তোমালোকৰ 21 তাৰিখে যিহেতু তোমালোকৰ কেমিষ্ট্ৰি পৰীক্ষা আছে, সেই পৰীক্ষাৰ আগত তোমালোকে এবাৰ হ'লেও চাই যোৱা। কিয় চাই যোৱা? আজি পেপাৰখন কিয়নো সেইসকল ষ্টুডেণ্টৰ কাৰণে বেছি লাভজনক হ'ব, যিসকল ষ্টুডেণ্টে গোটেই বছৰ ভালদৰে পঢ়া শুনা কৰা নাই, আৰু এতিয়া তেওঁলোকৰ ফিজিক্সত তোমালোকে দেখা পাইছা যে ফিজিক্সত তোমালোকৰ বহুত হাৰ্ড হৈছিল, কেমিষ্ট্ৰিও কিবা হ'ব। চ' তোমালোকে আইডিয়া এটা পোৱা নাই, চ' সেইকাৰণে তোমালোকে আইডিয়া এটা লৈ যোৱা কেমিষ্ট্ৰি পেপাৰখনৰ পৰা। চ' তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ ভালদৰে চাই যোৱা ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে। চ' তোমালোকে মিনিমাম নাম্বাৰ এটা স্ক'ৰ কৰিব পাৰিবা, যিখিনি নাম্বাৰ তোমালোকৰ পাছ কৰোঁতে লাগে। কিমান মাৰ্ক লাগে তোমাৰ পাছত? 21 মাৰ্ক লাগে, 21। চ' ইজিলি তোমালোকে স্ক'ৰ কৰিব পাৰিবা পাছিং মাৰ্ক। চ' তোমালোকে ভিডিঅ'টো ভালদৰে চাই যোৱা। তোমালোকে এতিয়া আৰম্ভ কৰোঁ। ইয়াৰে প্ৰথম তোমালোকৰ সলিউশ্যনত তোমালোকৰ কি দিয়া আছে? তোমাৰ ৰাউল্টৰ নিয়মৰ পৰা ধনাত্মক বিচ্ছেদৰ অৰ্থ কি? তাৰপিছত সাগৰৰ পানীৰ ডিচেলেশ্যনৰ বাবে এটা পদ্ধতিৰ নাম লিখা, এটা 5 মাৰ্কৰ আছে। চ' তোমালোকে ভালদৰে চাই ল'বা। তাৰপিছত তোমালোকৰ 2 মাৰ্কত কি চাব পাৰিছা? ক্ৰাফ্ট টেম্পাৰেচাৰ আইডিয়েল সলিউশ্যন ভান্ট অফ ফেক্টৰ। গুৰুত্বপূৰ্ণ হয়, তোমালোকে চাই যোৱা। এনেকুৱা নহয় যে এইবোৰ কুৱেশ্যন অহা নাই, এইবোৰ কুৱেশ্যন প্ৰায়বাৰে আহি থাকে, মানে প্ৰত্যেকবাৰে তোমালোকে দেখা পাবাই। তাৰপিছত তোমালোকে নিউমেৰিকেল এটা আছে, চাই ল'বা। ইয়াৰ পিছত তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট ল হয়, হেনৰিৰ ল, খুবেই ইম্পৰ্টেণ্ট, চাই ল'বা। তাৰপিছত তোমালোকৰ 5 নম্বৰ ডিফাইন মডালিটি অফ এ সলিউশ্যন, খুবেই গুৰুত্বপূৰ্ণ হয়, তোমালোকে চাই ল'বাচোন। 5 মাৰ্কৰ বহুত কেইটা কুৱেশ্যন আছে। ইয়াৰ তাৰপিছত তোমালোকৰ ইলেক্ট্ৰকেমিষ্ট্ৰিক তোমালোকৰ কি ইম্পৰ্টেণ্ট হয় ইয়াতে চাই লোৱা। তীব্ৰ আৰু মৃদু বিদ্যুৎ বিশ্লেষণ, এতিয়া তোমাৰ লেগ যে আছে, লেগটো আঁকিব লাগে। চ' তোমালোকে চাই ল'বা। ডিফাইন মলাৰ কণ্ডাক্টিভিটি অফ এন ইলেক্ট্ৰলাইটিক সলিউশ্যন। চ' এইটো তোমালোকৰ 3 মাৰ্কৰ হয়, চাই লোৱাচোন। খুবেই কমন পৰিব তোমালোকৰ, মই আৰু বেছি নকওঁ, জাষ্ট খালি তোমালোকে চাই লোৱা। তাৰপিছত তোমালোকৰ ষ্টেট কলৰাছ ল, আৰু তাৰ লগতে আছে কেই মাৰ্কৰ আছে? 3 মাৰ্কৰ। কুৱেশ্যন পেটাৰ্ণটো চোৱা, জাষ্ট খালি পেটাৰ্ণটো চোৱা আৰু কুৱেশ্যনখিনি চোৱা। তাৰপিছত 4 নম্বৰত তোমালোকৰ কি দেখা পাইছা? এটা নিউমেৰিকেল আছে ছডিয়াম ক্লৰাইড আৰু হাইড্ৰক্লৰিক এচিডৰ নিউমেৰিকেল, তুমি চাই লোৱাচোন, 3 মাৰ্কৰ কাৰণে। তাৰপিছত তোমালোকৰ এয়া চাই লোৱা, খুবেই ইম্পৰ্টেণ্ট এইবাৰৰ কাৰণে নিউমেৰিকেলটো। তোমালোকৰ এইটো নিউমেৰিকেল মিনিমাম 3 মাৰ্কৰ আহিব পাৰে। চ' ভালদৰে চাই লোৱা। তাৰপিছত তোমালোকৰ কুৱেশ্যন নম্বৰ 5 লৈ, কুৱেশ্যন নম্বৰ 5ত দিয়া আছে এটা কাৰেণ্ট অফ 0.5 এম্পিয়াৰ ইজ পাছ ফৰ 30 মিনিটছ। চ' তোমালোকে চাই লোৱাচোন। আৰু ইয়াতে তোমালোকৰ 7 নম্বৰতো মই এটা কুৱেশ্যন এৰা পৰিল, মই কমেণ্ট ছেকশ্যনত দি দিম, তোমালোকে চাই লোৱা হা। তাৰপিছত কেমিকেল কাইনেটিক্স চেপ্টাৰ 4। কেমিকেল কাইনেটিক্সত তোমাৰ কি ইম্পৰ্টেণ্ট? চ' ডেট দি ইণ্টিগ্ৰেট ৰেট ফৰ এ অৰ্ডাৰ ৰিয়েকশ্যন। প্ৰথম ক্ৰমৰ বিক্ৰিয়াৰ বাবে অনুকূলিত সমীকৰণটো তোমালোকৰ যিটো আছে এইটো প্ৰমাণ কৰিবলৈ দিছে। মিনিমাম তোমালোকৰ 3 মাৰ্কৰ কাৰণে আহিব এইটো। তাৰপিছত তোমালোকৰ 2 নম্বৰত ইয়াত চাই লোৱা, তোমালোকৰ 2 নম্বৰত নিউমেৰিকেল আছে 1+3, খুবেই ইম্পৰ্টেণ্ট, জাষ্ট খালি চাই লোৱা, তোমালোকে আইডিয়াটো লোৱা। তাৰপিছত এইটো দিছে তোমালোকৰ 1+2 3 মাৰ্কৰ। তাৰপিছত চিৰ প্ৰথম ক্ৰমৰ বিক্ৰিয়া 99.90% 2 গুণ কিমান হয়, এইটো দিছে তোমালোকৰ। ইয়াৰ পিছত তোমালোকৰ আছে ড্ৰ দি প্লট অফ লগ আৰ নট বাই আৰ, খুবেই ইম্পৰ্টেণ্ট, চাই লোৱাচোন। তাৰপিছত এইটো তোমালোকে চাই ল'বা হা, এটা 3 মাৰ্কৰ কাৰণে। তাৰপিছত তোমালোকৰ ডিফাইন এক্সাম্পল, এইখিনি তোমালোকৰ ইয়াৰ বাদো মানে চাই ল'বা, মই দি দিছোঁ তাতে এক্সাম্পলখিনি চাই ল'বা। তাৰপিছত DNA ব্লকত তোমালোকে হোৱাট ইজ মিন বাই ডিছপ্ৰপৰশ্যনেশ্যন অফ অক্সিডেশ্যন ষ্টেট, 1 মাৰ্কৰ, 2 মাৰ্কৰ এইটো, আৰু এটা 1 মাৰ্কৰ। তাৰপিছত তোমালোকৰ সংক্ৰমণীয় মলৰ এইখিনি চাই ল'বা, 3 মাৰ্কৰ আছে। তাৰপিছত এইখিনি গোটেইখিনি চাই ল'বা। তাৰপিছত তোমালোকৰ Zn2+, খুবেই ইম্পৰ্টেণ্ট হয়। তাৰপিছত তোমালোকৰ চেপ্টাৰ কোঅৰ্ডিনেশ্যন, চেপ্টাৰ নম্বৰ 9 কোঅৰ্ডিনেশ্যন নম্বৰত কম্পাউণ্ডত, তাতে খুবেই ইম্পৰ্টেণ্ট লিগাণ্ড কি, লিগাণ্ডৰ এইটো পেটাৰ্ণটো চোৱা, 1+1+1 3 মাৰ্কৰ কুৱেশ্যন। তাৰপিছত তোমালোকৰ 3+2 মাৰ্কৰ কুৱেশ্যন, 5 মাৰ্কৰ টোটেল, চাই ল'বা ইয়াতে কি আছে তোমালোকৰ। ডিফাইন কোঅৰ্ডিনেশ্যন স্ক'ৰ, কোঅৰ্ডিনেশ্যন নাম্বাৰ, লিগাণ্ডছ, গোটেইখিনি আছে। তাৰপিছত তোমালোকে ইটো চাবা। তাৰপিছত তোমালোকৰ ইয়াত আইচোমেৰিজম,
খুবেই ইম্পৰ্টেণ্ট হয়। এইটো তোমালোকৰ কি আইচোমেৰিজম হ'ব লিখিব দিছে। তাৰপিছত তোমালোকৰ ইয়াত চাই লোৱা এইখিনি। তাৰপিছত তোমালোকে এক্সট্ৰা কৰি আৰু চাবা ডায়েগ্ৰাম চাবা 9.8 আৰু 9.9 IUPAC নেম গোটেইখিনি চাবা, খুবেই ইম্পৰ্টেণ্ট। ইয়াৰ পিছত তোমালোকৰ হেলো আইকন আৰু হেলো এৰেঞ্জত তোমালোকে চাবা মেইনলি চেণ্ড মি আ ৰিয়েকশ্যন ইনক্লিষ্টেন্স ৱাৰ্ডছ গোটেইখিনি চাবা, খুবেই ইম্পৰ্টেণ্ট। এক্সাম্পলত দিছোঁ তাতে। তাৰপিছত তোমালোকৰ এলকহল ফিনল এণ্ড ইথাৰত আৰু ইথাৰত তোমালোকে কি চাবা এইখিনি চাবা, গোটেইখিনি চাবা। তাৰপিছত আৰু এক্সট্ৰাকৈ চাবা তোমালোকৰ কল ৰিয়েকশ্যন আৰু ৰাইমাৰ টাইম এণ্ড ৰিয়েকশ্যন। আৰু যদি তোমালোকে পাৰা তোমালোকৰ নিজাববীয়াকৈ যিখিনি চাইছা সেইখিনিও মানে কৰিবা। আৰু ইয়াৰ এলডিহাইড কিটোনছ এণ্ড কাৰ্বক্সিলিক এচিড গোটেইখিনি তোমালোকে কৰিবা। মই তোমালোক দেখাই দিছোঁ, মই আৰু বেছি নকওঁ। ইয়াত চাই লোৱা এক্সাৰচাইজো দিছোঁ যাতে তোমালোকৰ সুবিধা হয়। আৰু ইয়াতে গোটেইখিনি ইয়াৰ পৰা তোমালোকৰ যিকোনো 5টা আহিব, লিখি লোৱা তোমালোকে যিকোনো 5টা আহিব। আৰু গোটেইখিনি চাই লোৱা। তাৰপিছত তোমালোকে লাষ্টত চাবা টপিকখিনি, আৰু তোমালোকেতো এক্সট্ৰাকৈ চাবাই ন। চ' ষ্টুডেণ্টছ আজি আছিল তোমালোকৰ এইখিনিয়ে। চ' কোনোবা কাৰোবাক যদি এইটো PDF লাগে, চ' তোমালোকে কমেণ্ট ছেকশ্যনত মই নাম্বাৰটো দি দিম আমাৰ ইনষ্টিটিউটৰ, তাতে SMS দিবা, তোমাৰ PDF টো পাই যাবা। থেংক ইউ।